Hello, my dear student. তো লাষ্ট ক্লাছত আমি এক্সপ্ৰেছন ওলাইছিলো ইলেক্ট্ৰিক পটেনচিয়েল ডিউটি চিষ্টেম অফ 2 পইণ্ট চাৰ্জ। তো এতিয়া মই এক্সপ্ৰেছন উলিয়াম ইলেক্ট্ৰিক পটেনচিয়েল ডিউটি চিষ্টেম অফ 3 পইণ্ট চাৰ্জ। ঠিক আছে, তো ফাৰ্ষ্টত মই আইডিয়াটো দিলো আমি কি কৰিব গৈ আছো। চোৱা, মাত্ৰ 5 মিনিটছত তোমালোকে প্ৰেক্টিছ কৰাৰ পিছত কৰিব পাৰিবা, এক্সামত লিখিব পাৰিবা, এক্সামত আহে এইবিলাক কুৱেশ্যন। অ'কে, তো চোৱা আমি কি কৰিম। আমি এটা ফাৰ্ষ্টত এটা আমি চাৰ্জ ল'ম। ফাৰ্ষ্টত আমি এটা চাৰ্জ ল'ম Q1 টো চাৰ্জ আমি ক'ত লৈছো, ৰেষ্টত ল'ম। ঠিক আছে, Q1 চাৰ্জ ৰেষ্টত লোৱাৰ লগে লগে ইলেক্ট্ৰিক ফিল্ডটো বৰ্তমান তাৰ ইলেক্ট্ৰিক ফিল্ড নাই, যাৰ কাৰণে ৱৰ্ক ডাউন কিমান হৈ যাব, 0 হৈ যাব। ঠিক আছে, নেক্সট যেতিয়া মই Q2 চাৰ্জ এটা আনিব বিচাৰিম, ঠিক আছে, Q2 চাৰ্জ এটা ইনফিনিটি পইণ্টৰ পৰা P2 পইণ্টলৈ যদি আনিব বিচাৰো, তেনেহলে Q1 চাৰ্জে এটা ফ'ৰ্চ এক্সাৰ্ট কৰিব, ৰিপালচিভ ফ'ৰ্চ। অ'কে, যাৰ কাৰণে আমি কি কৰিব লাগিব, Q2 চাৰ্জটো আনিব হলে ৱৰ্ক ডাউন কৰিব লাগিব এগেইনষ্ট দা Q1 চাৰ্জ। অ'কে, আপ টু দিস মাচ ক্লিয়াৰ? অ'কে, তো ৱৰ্ক ডাউন যদি কৰো, ঠিক আছে ৱৰ্ক ডাউন কৰিম। তাৰপিছত মই কি কৰিম, এতিয়া Q1 আৰু Q2 চাৰ্জ আহি গ'ল, যেতিয়া Q3 চাৰ্জ আনিম। স্যাৰ Q3 কিয় ললো, বিকজ ইয়াত লিখা আছে 3 পইণ্ট চাৰ্জ, এক্সপ্ৰেছন অফ পটেনচিয়েল এনাৰ্জি অফ চিষ্টেম অফ 3 পইণ্ট চাৰ্জ। 3টা পইণ্ট চাৰ্জৰ কাৰণে পটেনচিয়েল এনাৰ্জিৰ এক্সপ্ৰেছনটো কি হ'ব সেইটো আমি ওলাব গৈ আছো। ঠিক আছে, তো যেতিয়া মই Q3 চাৰ্জ আনিব বিচাৰিম, তেতিয়া স্যাৰ অলৰেডি Q1 আৰু Q2 চাৰ্জ থাকিব তাতে ন। তো ইয়াত যদি Q1 আৰু Q2 চাৰ্জ থাকে, তেনেহলে স্যাৰ Q3 চাৰ্জকটো ইমান ইজিলি আহিব দিব নেকি, নিদিয়ে। কি কৰিব, Q1 আৰু Q2 এ ফ'ৰ্চ এক্সাৰ্ট কৰিব, যাৰ কাৰণে Q3 এ আকৌ ৱৰ্ক ডাউন কৰিব লাগিব এগেইনষ্ট দ্য চাৰ্জ Q1 এণ্ড Q2। তো সেই যেতিয়া আমি চাৰ্জ ৱৰ্ক ডাউন Q3 কৰিম, তো টোটেল যেতিয়া আমি W1 ৱৰ্ক ডাউন ডিউ টু চাৰ্জ Q1, W2 ৱৰ্ক ডাউন ডিউ টু চাৰ্জ Q2 এণ্ড W3 ৱৰ্ক ডাউন ডিউ টু চাৰ্জ Q3, টোটেল চাৰ্জ যেতিয়া আমি এড কৰি দিম, তেতিয়া আমি এক্সপ্ৰেছন পাই যাম ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি অফ এ চিষ্টেম অফ 3 পইণ্ট চাৰ্জ। কিয়, বিকজ বাই ডেফিনিশ্যন অফ পটেনচিয়েল এনাৰ্জিৰ ডেফিনিশ্যনে কৈছিলে যে কি আছিল, যে কিমানখিনি ৱৰ্ক ডাউন হ'ব চাৰ্জ খিনি এটা জায়গাত ইকঠা কৰিবলৈ, এজেম্বল কৰিবলৈ কিমানখিনি ৱৰ্ক ডাউন হ'ব, সেইটো আছিল তাৰ ডেফিনিশ্যন। মানে সেইটোক আমি কি কৈছিলো, ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি বুলি কৈছিলো, যে কিমানখিনি ৱৰ্ক ডাউন হ'ব চাৰ্জ খিনি নিজৰ লোকেশ্যনত, নিজৰ জায়গাত আনি ৰাখিবলৈ। অ'কে, তো চোৱা আমি ডেৰিভেশ্যনটো কৰো। Suppose point charge P1 is at rest due to charge Q1. Point charge P1 is at rest. ঠিক আছে, suppose the point charge P1 নহয়, point charge Q1 is at rest. Point charge Q1 বুলি কম, point charge Q1 is at rest at point P1. Okay, suppose the point charge Q1 is at rest at point P1. ঠিক আছে, কি লিখিলো, আমাৰ পইণ্ট চাৰ্জ Q1 টো ক'ত আছে, ৰেষ্টত আছে P1 পইণ্টত। তেনেহলে চিধা চিধি কথা, ৱৰ্ক ডাউনটো আমাৰ 0 হৈ যাব, কাৰণ দেৰ ইজ নো ইলেক্ট্ৰিক ফিল্ড টু ৱৰ্ক এগেইনষ্ট ইট। অ'কে, কোনো ইলেক্ট্ৰিক ফিল্ড নাই যাৰ এগেইনষ্টত ৱৰ্ক ডাউন কৰিব। ঠিক আছে, তো ৱৰ্ক ডাউন 0 হৈ যাব। নেক্সট কি কৰিম, উই ব্ৰিং দ্য চাৰ্জ Q2 ফ্ৰম ইনফিনিটি টু পইণ্ট P2। আমি এতিয়া ইনফিনিটিৰ পৰা P2 পইণ্টলৈ Q2 চাৰ্জটো লৈ আহিম। তো মই উঠনি ক'লো অলৰেডি যে যদি মই Q2 চাৰ্জটো ইনফিনিটিৰ পৰা P2 পইণ্টলৈ লৈ আহো, তেনেহলে স্যাৰ Q1 চাৰ্জ বহি আছে ইয়াতে, তো Q1 চাৰ্জ অলৰেডি আছে, যাৰ কাৰণে কি কৰিব লাগিব, আমি ৱৰ্ক ডাউন কৰিব লাগিব। কাৰণ স্যাৰ দুটা চাৰ্জ Q2 আৰু Q1 আমাৰ বোথ চাৰ্জ আর পজিটিভ, আৰু পজিটিভ চাৰ্জ রিপেল ইচ আদার, সেম চার্জ রিপেল ইচ আদার, হয় না? তো যেহেতু দুটা চার্জ চাই আমার রিপালশন করব, যার কারণে আমি Q2 চার্জ যদি P2 পয়েন্টত আনিব বিচাৰো, Q1 চার্জৰ এগেইনষ্টত ৱৰ্ক ডাউন কৰাব লাগিব। তো ৱৰ্ক ডাউন কৰিলে আমি কি পাম, সো we bring charge Q2 from infinity to point P2, so work has to be done against the force exerted by Q1. Q1 এ যিমানখিনি ফোর্স এক্সার্ট কৰিছে তাৰ এগেইনষ্টত আমি ৱৰ্ক কৰিব লাগিব। ঠিক আছে, সো W2 কি হ'ব, সো ৱৰ্ক ডাউন কিমান হ'ব, আমি ফৰ্মুলা ফ্ৰম দ্য পটেনশিয়াল কনসেপ্ট অফ পটেনশিয়াল ডিফারেন্স আমি ৱৰ্ক ডাউনৰ ফৰ্মুলা জানো। ৱৰ্ক ডাউন কি হ'ব, পটেনশিয়াল এট পইণ্ট P2 পটেনশিয়াল কিমান হ'ব, ডিউ টু চাৰ্জ Q1 ইনটু চাৰ্জ Q2, সেইটো হ'ব আমাৰ W2 ৱৰ্ক ডাউন কিমান হ'ব, পটেনশিয়াল এট পইণ্ট P2 ডিউ টু চাৰ্জ Q1 ইনটু চাৰ্জ Q2। ঠিক আছে, তো পটেনশিয়াল এট পইণ্ট P2 ডিউ টু চাৰ্জ Q1 ৰ কাৰণে পটেনশিয়ালটো কিমান হ'ব, P2 পইণ্টত Q1 ৰ কাৰণে, Q1 চাৰ্জৰ কাৰণে পটেনশিয়াল আমি কি লিখিম, আমি এক্সপ্ৰেছন ওলাইছিলো লাষ্ট ক্লাছত, পটেনশিয়াল ডিউ টু এ পইণ্ট চাৰ্জ কি আছিলে, 1/4 পাই এপসাইলন নট Q1 বাই R12 মানে কি স্যার
P1 আৰু P2 ৰ মাজৰ ডিস্টেন্স হ'ব R12 ওকে সো আৰু চাৰ্জ আমি ইনটু Q2 লিখিছো কিয় Q2 লিখিছো কাৰণ আমি স্যাৰ ওয়ার্ক ডান দা P2 পয়েন্টত ওয়ার্ক ডান কৰিব বিচাৰো আমি Q2 চাৰ্জটো আনি আছো P2 পয়েন্টত যাৰ কাৰণে ইনটু Q2 হ'ব তো ওয়ার্ক ডানৰ ফৰ্মুলা কি পাই গলো 1/4 pi epsilon naught Q1 Q2 by R12 where R12 is the distance between charge Q1 and Q2 আৰু R12 কি কৈছে আমাৰ Q1 আৰু Q2 ৰ মাজৰ ডিসটেন্সটো আমাৰ R1 আৰু R2 কৈছে ঠিক আছে এতিয়া মই নেক্সট কি কৰিম চাবা এতিয়া মই Q3 চাৰ্জটো আনিব চেষ্টা কৰিম হয়নে এতিয়া মই Q3 চাৰ্জটো আনিম ন Q3 চাৰ্জটো আনিম now we bring charge Q3 এতিয়া মই সব মুছি দিছো এতিয়া মই কি কৰিম চাবা now we bring the charge Q3 now we bring the charge Q3 at point কত আনিম আমি P3 ঠিক আছে P3 পয়েন্টত আমি charge Q3 আনিম now we bring the charge Q3 at point P3 তেতিয়া আমি কি কৰিব লাগিব so work has to be done work এনেটো আনিব পাৰিম জানো নোৱাৰিম নহয় work has to be done এনে আমি চাৰ্জটো আনিব পাৰিম নেকি নোৱাৰিম কাৰণ Q1 আৰু Q2 বহি আছে হয় তো now we bring the charge Q3 at point P3 so work has to be done against the force exerted by the charge Q1 and Q2 ঠিক আছে Q1 আৰু Q2 ৰ কাৰণে যোনটো ফোর্স এক্সার্ট হ'ব তাৰ এগেইনস্টত আমি Q3 চাৰ্জটো আনি ৰাখিম P3 পয়েন্টত ওকে সো ওয়ার্ক W3 কি লিখিম আমি লিখিব পাৰো potential at point কি লিখিম মই potential at point কি লিখিম মই potential at point P1 due to charge Q1 plus potential at point P2 potential at point potential at point P3 হ'ব ন not P1 P3 potential কিমান হ'ব charge Q1 ৰ কাৰণে আৰু potential at point P3 due to charge Q2 into Q3 হ'ব এটো আছে না ওয়ার্ক ডানৰ ফর্মুলা হয়নে ওয়ার্ক ডানৰ ফর্মুলা এটো আছে নাই potential at point P3 due to charge Q1 plus potential at point P3 due to charge Q2 into Q3 তো সো লগাই দিয়া potential at point P3 due to charge Q1 কিমান হ'ব 1/4 pi epsilon naught ঠিক আছে 1/4 pi epsilon naught 1/4 pi potential at point P3 due to charge Q1 1/4 pi epsilon naught কি লিখিম মই Q1 by R13 Q1 by R13 plus 1/4 pi epsilon naught into Q1 আছিল Q2 by R23 into charge potential P3 তোমার charge to কি Q3 তো হইছে মই এবার চেক করব potential point P3 at point P3 to Q1 and Q2 yes potential at point P3 due to charge Q1 and potential point P3 due to charge Q2 ঠিক আছে হইছে ওকে তো মানে কি কৰিছো সব W3 যেটা ওয়ার্ক ডাউন করি মানে Q3 চার্জ যেতিয়া P3 পয়েন্টলৈ আনিম Q3 চার্জ যেতিয়া P3 পয়েন্টলৈ আনিম তেতিয়া ওয়ার্ক ডাউন কৰিব লাগিব কাৰ এগেইনস্টত Q1 আৰু Q2 এগেইনস্টত ঠিক আছে তো ওয়ার্ক ডাউনৰ ফর্মুলা আছিল পটেনশিয়াল ইনটু চার্জ ঠিক আছে তো P3 Q1 এর কাৰণে পটেনশিয়াল কি পাম 1/4 pi epsilon naught Q1 by R13 হয়নে আৰু P3 Q2 কাৰণে পটেনশিয়াল কি পাম 1/4 pi epsilon naught Q2 by R3 আৰু চার্জ হৈছে ইনটু Q3 ঠিক আছে তো এইখিনি অকমান খজাই দিলে কি পাম চোৱা 1/4 pi epsilon naught তো আমাৰ কমন হৈ আছে হয় আৰু Q1 by R13 plus Q1 Q3 এটা হ'ব Q2 Q3 R23 এটা অলপ খজাই দিলে আমি এটো কি পাই গেছো সাইডটো W3 পাই গেছো কি পাইছো আমি W3 ঠিক আছে এতিয়া আমাৰ টোটাল ওয়ার্ক ডাউনটো কিমান হ'ব চাবা
বুজি পাইছা এইখিনি ন একো কোৱা নাই আমি জাষ্ট উই ব্ৰিং দ্য চাৰ্জ Q3 at point P3 চাৰ্জ Q3 চাৰ্জটো P3 পইণ্টত যেতিয়া আনিম work has to be done work কৰা হ'ব কাৰ against the force exerted by the charge Q1 and Q1 আৰু Q2 চাৰ্জৰ againstত work কৰিব লাগিব সেইটো আমি কৰিছিলো তো work done মানে জানো formula potential into charge work done মানে potential into charge আৰু charge কোনটো আনিছো ইয়াতে Q3 চাৰ্জ ঠিক আছে আৰু potential আমি P3 Q1 ৰ কাৰণে আৰু Q2 ৰ কাৰণে আমি potential লিখিছো যোনটো নেকি আমি লাষ্ট ক্লাছত ডেৰিভেশ্যন কৰি দেখাইছিলো ঠিক আছে হ'ব সো টোটাল work done এইটো হ'ব আমাৰ টোটাল work done কি হ'ব ইয়াতে আমাৰ potential energy expression টো হ'ব ঠিক আছে hence the electrical potential energy of the system hence the electrostatic potential energy of the system এনেকে লিখিম মই hence the electrostatic potential energy of the system will be of the system Q1 plus system का कारण Q1 plus Q2 plus Q3 will be কি পাম U লিখিবা এনেকে capital U no W1 plus W2 plus W3 তো W1 ওখানে 0 পাইছিলো W2 পাইছিলো 1 by 4 pi epsilon naught Q1 Q2 by R12 ঠিক আছে প্লাস W3 এখানে লিখি দিয়া W3 আমি কি পাইছো ফোন স্পেস বুক লাগিব এবং মুছি দিও নালাগে যেতিয়া ঠিক আছে W3 লিখি দিয়া W3 লিখা 1 by 4 pi epsilon naught Q1 Q3 by R13 plus Q2 Q3 by R13 ঠিক আছে তো যদি 1 by 4 pi epsilon naught common লইলো কি পাবাছো Q1 Q2 R12 plus Q1 Q3 R13 plus Q2 Q3 R23 13 কে লিখেছো R23 ঠিক আছে তো এইটো হ'ব তোমাৰ required expression for the potential energy of a system of 3 point charge ঠিক আছে এতিয়া for n point charge ৰ কাৰণে মই ফৰ্মুলাটো ইয়াৰ পৰা বনাই দিছো ফৰ্মুলা ইয়াৰ পৰা আহি যাব for n point charge for n point charge কি হ'ব সা 1 by 4 pi epsilon টো কমন থাকিব হ'ব না হ'ব তো summation কি দিম all pairs গোটেইখিনি পেয়াৰছত QI QJ RIJ ঠিক আছে QI QJ RIJ লিখিব পাৰি ঠিক আছে ওকে তো এইটো হ'ব আমাৰ নেট টোটাল পটেনশিয়াল ফৰ n পইণ্ট চাৰ্জৰ কাৰণে ফৰ্মুলা এইটো আহিব আমাৰ ওকে ইউ ইকুৱেল টু 1 by 4 pi epsilon naught all pairs QI QJ by RIJ ঠিক আছে I এ কি বুজাই আছে when I is not equal to J I is not equal to J এইটো কন্ডিশন ইম্পৰ্টেন্ট কাৰণ I আৰু J সমান নহয় সো I যেটো 1 হয় J2 হ'ব I1 হয় J2 হ'ব I যেটো 1 হয় J3 হ'ব তে I1 J3 হ'ব I যদি 2 হয় তে ইয়াতে J3 হৈছে মানে I is not equal to J তো এইটো আছিল তোমালোকৰ এক্সপ্ৰেশন ফৰ দা পটেনশিয়াল এনাৰ্জি ডিউ টু সিস্টেম অফ 3 point charge I hope you have understood the class if you don't understand you can comment me in the comment box definitely I will respond your comment if you have understood then comment me yes sir we have understood if you have any doubt then also comment me definitely I will counter your comment and I will try to solve your doubt so stay connected with physics classes by Debojyoti Sarkar for the upcoming classes so thank you so much for today's class